নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালনে বাৰু? আশা কৰোঁ সকলো ভালে। মই চন্দ্ৰপ্ৰভাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। সৰ্বপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকে বৰ্তমান মোৰ থাম্বনেইলটো চাই পিনে গম পাইছে যে মই ভিডিঅ'টো কিহৰ ওপৰত বনাব লৈছোঁ। ভিডিঅ'টো বনালেই নহ'ব নহয়, চাবই লাগিব নহয় জানো? তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টোৰ মাজত কি আছে চাওঁ। আপোনালোকে ভয় নাখাব আকৌ, বিশেষকৈ ভয় খাবলগীয়া একো নাই। ব'লক। আমি শেষত আহি আমাৰ গন্তব্যস্থান পালোহি। এই শিৱসাগৰ নগৰীত আমি সোমাইছোহি। আমি দিহানাম পৰিদৰ্শন কৰিবলৈ গৈছোঁ। 888গৰাকী গোপিনী লগ হৈ যথেষ্ট উৎসাহিত হৈ আছোঁ। আশা কৰোঁ যেনেদৰে ভাবি আহিছোঁ তেনেকৈ সঁচাকৈ ভাল লাগিব। আজিৰ দিনটো সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে আশা আৰু কামনা কৰি সামৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি যুগলপতি সাংস্কৃতিক কলা কেন্দ্ৰৰ নেতাজী হাজৰিকা বাইদেউক মঞ্চ ওচৰলৈ আহিবলৈ আমি অনুৰোধ জনাওঁ। অঞ্জলি দত্ত, ৰূপজ্যোতি গগৈ, গীতালী শৰ্মা, মামণি গগৈ, অঞ্জনা শইকীয়া, প্ৰণামী গগৈ, মাইমণি গগৈ, আমি মঞ্চৰ বাওঁফালে থকা আসনত আমি আমাৰ স্বেচ্ছাসেৱক আৰু দলপতিসকলক মঞ্চলৈ আদৰণিৰে অনুৰোধ জনাইছোঁ। আমাৰ মানুহ পালেহি
তো বন্ধু বান্ধৱীসকল আপোনালোকে চাই পিনে গম পালে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছিলোঁ। ভাবিছিলোঁ নিদোঁ বুলি, কাৰণ কিয়নো যে আমি দেওবাৰে যোৱা আৰু আজি হ'ল শুক্ৰবাৰ, তো সেইটো কাৰণে মানে ইমানকেইদিন হৈ গ'ল দিনো কি লাভ বুলি ভাবিছিলোঁ। আকৌ এবাৰ ভাবিলোঁ কৰিলোঁ যেতিয়া, মোবাইলত ভিডিঅ'কেইটা আছে যেতিয়া দি দিয়াই ভাল হ'ব নহয় জানো। বাকীবোৰ ভিডিঅ'বোৰ চাই আছোঁ যে কোনে কোনে কিহত প্ৰব্লেম পালে কথাবোৰ কৈছে, কিন্তু মই এটাতে বেছি অসুবিধা পালোঁ যে ঘৰলৈ অহা সময়ত মানে ভিতৰৰ পৰা বাহিৰলৈ যেতিয়া ওলাই আহিছোঁ গেটৰ সন্মুখতে মই বহুত মানে কষ্ট পালোঁ আৰু তাতে এনেও মই মানুহজনী চাপৰ মাপৰ ক্ষীণমিন, মানে সেইটো ঠেলা হেঁচাত মই যদি ক'ৰবালৈ গুচি গ'লোগৈ হ'লে মই আৰু মোৰ লগৰখিনিক বিচাৰি নাপালোঁহেঁতেন, তেতিয়া বাৰু কি হ'লহেঁতেন। কিন্তু তথাপিতো শেষত এটা কথাই ক'ম যে তালৈ গৈ বহুত ভাল লাগিলে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰোঁ। যোৱাৰ আগতে এটা কথা কওঁ, ভিডিঅ'টোত যদি কিবা ভুল হৈছে বা নক'বলগীয়া কথা যদি কিবা মই কৈ পাইছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব। বাই বাই।